গছজোপা হ'ল ৰাবাৰ গছ হা। এই গছজোপা কি কৰা হয় প্ৰথম অৱস্থাত এটা জোখত দুভাগ কৰি লোৱা হয়, সমানে দুভাগ কৰি লোৱা হয়। তাৰপিছত সেই এটা ভাগত এখন বিশেষ কটাৰী আছে যে কটাৰীখন আমাৰ জাবাং কটাৰী বুলি কয় এই যিখন কটাৰী ৰাবাৰ গছটো আঠাটো উলিওৱা হয়, সেই বিশেষ কটাৰীখন মই অৱশ্যে লগত লৈ অহা নাই, থাকি আহিল। সেইখন নাম জাবাং কয়। সেই কটাৰীখনে প্ৰত্যেক দিনাই এই তুমি দেখিছা নহয়, এইটো পইণ্টৰ পৰা এনেকৈ ইয়াৰ ওপৰৰ যিটো মাখি চাল বুলি কয়, ভিতৰৰ চালটো নহয়, মাখি চালটো অকণমান চুচি দিব লাগে। তাৰপিছত কি হয়, সেই দেখিছানে ওপৰৰ পৰা এইটো এটা 90 ডিগ্ৰী কোণত এইটো কটা হৈছে গতিকে যাতে ৰসটো বাগৰি আহি, যিহেতু ৰাবাৰটো ৰসটো বগা দেখিছানে, গাখীৰতকৈ বগা জুলীয়া, গতিকে বাগৰি আহি ইয়াত বাতিত আহি পৰেহি আৰু ই টোপালকৈ আহে। অহাৰ পিছত যেতিয়া কি হ'ব, এটা সময়ত ই আহিবলৈ কমি যায় আৰু বন্ধ হৈ যায়। এতিয়া বন্ধ হৈ গ'ল। মই পুৱা কাটিলোঁ আৰু ইয়াৰ পৰা জুলীয়া অৱস্থাত এটা বাচনত ইয়াত কালেকশ্যন কৰা হয়। কালেকশ্যন কৰি নি এখন বিশেষ ধৰণৰ ট্ৰে আছে, তাত পানী আৰু এটা এচিড আছে, তাক মিক্স কৰি এটা জোখত পৰিমাণত তাত ট্ৰেত ঢালি দিয়া হয়। ঢালি দি 4-5 ঘণ্টা ৰাখি দিয়াৰ পিছত পানীখিনি পানী থাকি যায় আৰু ৰাবাৰটো ডাঠ হৈ হাতেৰে উঠাব পৰাকৈ এচটা হৈ কেইখনৰ চাইজত সি বেলেগ হৈ যায়। সেই ছটাটো চাবলৈ পাবা তোমালোকে। এই মই দেখামগৈ ধৰিব পাৰিলা নহয় এতিয়া তোমালোকে চোৱা। এইটো যেতিয়া মই পোৱা যেতিয়া কাটিছোঁ, কটাৰ পাছত এইফালেদি আহি দেখিছেনে এখন ব্লেড দিছোঁ, কাৰণ নহ'লে যেনি বাগৰি যাব হয়নে নহয়। গতিকে এই পইণ্টত এখন ব্লেড দিয়া আছে, সি বাগৰি আহি ব্লেডত পৰিলে, ব্লেডৰ পৰা আহি এই বাতিটোত পৰিলে, গতিকে ইয়াত ৰৈ গ'ল। আৰু এইটো ষ্টেণ্ড দেখিছেনে, বাতি ৰ'বৰ কাৰণে এইটো ষ্টেণ্ড আছে আৰু তাক ৰছীৰে বান্ধি ইয়াত ফিট কৰা আছে। হ'ব বুজিলেনে।